ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যন, বহুত বেছি চিন্তা কৰি থকা স্বভাৱ, তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মানে ষ্টুডেণ্টসকলৰ কাৰণেও এটা খুব ভাল মেডিটেশ্যন। আপোনালোকে হয়তো ভাবিছে এই মমবাতিডাল মই কিয় লৈছোঁ, কিন্তু এই সাধাৰণ মমবাতিডালৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যনৰ পৰা পৰিত্ৰাণ পাব পাৰিব। লগতে ছাত্ৰ ছাত্ৰীসকলেও নিজৰ যি একাগ্ৰতাৰ অভাৱ হয়, পঢ়া সময়ত পঢ়িবলৈ মন নাযায়, স্কুলত ক্লাছ কৰিবলৈ মন নাযায়, তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যাৰ পৰা এই মমবাতিডালৰ জৰিয়তে আপোনালোকে সকাহ পাব, পৰিত্ৰাণ পাব। আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব তাকে আজি এই ভিডিঅ'টোত ক'ব বিচাৰিছোঁ। আচলতে এইটো এটা মেডিটেশ্যন হয়, আৰু এই মেডিটেশ্যনটোৰ নামটো হৈছে ত্ৰাটক, TRATAK, এটা সংস্কৃত ৱৰ্ড ত্ৰাটক। আৰু এই মেডিটেশ্যনটো কৰিবৰ কাৰণে বিভিন্ন উপায় আছে। মই সাধাৰণ এটা উপায় আজি আপোনালোকক দেখুৱাই দিছোঁ, আৰু সেই উপায়টো এই মমবাতিডালৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। আৰু মই আপোনালোকে হয়তো দেখিছে মোৰ ভিডিঅ'বোৰত যে মই নতুনকৈ ডাইৰেক্টৰ অফ স্কুল এডুকেশ্যনৰ আণ্ডাৰত গভৰ্ণমেণ্ট স্কুলবিলাকত ছাত্ৰ ছাত্ৰীসকলৰ মেডিটেশ্যনৰ ক্লাছ লৈ আছোঁ, আৰু হেল্থ এণ্ড নিউট্ৰিশ্যনৰ ওপৰত ক্লাছ লৈ আছোঁ, এণ্টি টবেকৰ ওপৰত ক্লাছ লৈ আছোঁ। আৰু তাতেও মই এই মেডিটেশ্যনটোৰ বিষয়ে প্ৰায়ে কওঁ। আৰু সেই মেডিটেশ্যনটো কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, সকলোতকৈ প্ৰথমতে এটা বন্ধ কোঠাত এনেকৈ আন্ধাৰ কৰি ল'ব। সন্ধিয়া বা ৰাতি হ'লে বেছি ভাল, কাৰণ এই মেডিটেশ্যনটো কৰাৰ সময়ত বেছি হুলস্থুল হৈ থাকিলে বেয়া। যিমান পাৰি ঠাণ্ডা পৰিৱেশত, শান্ত পৰিৱেশত এই মেডিটেশ্যনটো কৰাটো খুবেই দৰকাৰ। আৰু সেইকাৰণে মই সন্ধিয়া নাইবা ৰাতি এই মেডিটেশ্যনটো কৰিবৰ কাৰণে কৈছোঁ, যাতে বাহিৰৰ হাই হুলস্থুলবিলাক বেছিকৈ ৰুমৰ ভিতৰলৈকে নাহে। গতিকে এটা বন্ধ ৰুমত, এনেকুৱা ৰুমত আপোনালোকে লাইট অফ কৰি ল'ব, ফেনো অফ কৰি ল'ব, যাতে ফেনৰ শব্দটো আপোনাৰ কাণত বাজি নাথাকে। তাৰপিছত এনেকৈ এডাল মমবাতি জ্বলাই ল'ব। তাৰপিছত আপোনালোকে হয় লেপেটা কাঢ়ি বহি ল'ব এনেকৈ, নাইবা আপোনালোকে পদ্মাসনত বহি ল'ব। এইটো পদ্মাসনত বহিব হয়তো সকলোৱে নোৱাৰিব পাৰে, গতিকে আপোনালোকে নৰ্মেল লেপেটা কাঢ়ি বহিলেও হৈ যাব। স্পাইন সম্পূৰ্ণৰূপে চিধা ৰাখিব, আৰু এই মমবাতিডাল আপোনালোকৰ পৰা মানে য'ত বহিব তাৰ পৰা 1.5 পৰা 2 ফুট দূৰত ৰাখিব। এনেকৈ মই অকণমান লগাই লৈছোঁ মমবাতিডাল। মমবাতিডাল আপোনালোকে নিজৰ শৰীৰৰ পৰা 1.5 পৰা 2 ফুট দূৰত ৰাখিব। তাৰপিছত আপোনালোকে এটা বস্তু মনত ৰাখিব, যাতে আপোনালোকৰ এই জুই শিখাটো চকুৰ লেভেলত ৰাখে, মানে আই লেভেলত ৰাখে, বেছি তলত বা বেছি ওপৰত নহয়। তাৰপিছত সম্পূৰ্ণৰূপে এনেকুৱা ধ্যান মুদ্ৰাত বহিব। ধ্যান মুদ্ৰাটো আপোনালোকে জানে, আঙুলি দুটা এনেকৈ ৰাখিব পাৰে, নাইবা এনেকৈ ৰাখিব পাৰে। ৰাখি এনেকৈ বহিব, আৰু প্ৰথম দিনাখন অকল 1 মিনিট সময় এই জুই শিখাটো আপোনালোকে নন ষ্টপ একেৰাহে চাই থাকিব। আৰু এই যেতিয়া জুই শিখাটো চাই থাকিব, তেতিয়া যাতে পৃথিৱীৰ কোনো চিন্তা আপোনালোকৰ মনলৈ নাহে, আপোনালোকৰ হৃদয়লৈ নাহে। কাৰোবাৰ লগত আপোনালোকৰ কিবা কাজিয়া লাগিছে, কোনোবাই আপোনালোকৰ কাৰোবাৰ আগত অপমান কৰিছে, কিবা বেয়াকৈ কৰিছে, কোনোবাই আপোনাক গালি পাৰিছে, আপোনাৰ কিবা এটা ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে, বা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতে কৈছোঁ, তোমালোকৰ যদি এক্সাম আহি আছে, এক্সামৰ কাৰণে যদি পঢ়া শুনা কৰা হোৱা নাই, এনেকুৱা যিকোনো চিন্তা মনৰ পৰা সম্পূৰ্ণৰূপে উলিয়াই দিব। মগজুটো আৰু হৃদয়খন সম্পূৰ্ণৰূপে খালী কৰি ৰাখিব। আৰু তাৰপিছত প্ৰথম দিনাখন মাত্ৰ 1 মিনিট সময়ৰ কাৰণে এই জুই শিখাটো নন ষ্টপ চাই থাকিব, আৰু সেইখিনি সময়ত পৃথিৱীৰ একো কথাই আপোনালোকৰ মনলৈ নানিব। প্ৰথম দিনাখন 1 মিনিট সময়, দ্বিতীয় দিনাখন 2 মিনিট বা 1 মিনিটতকৈ যিমানখিনি বেছি সময় পাৰে, লাহে লাহে এনেকৈ সময়বোৰ বঢ়াই বঢ়াই গৈ থাকিব। আৰু যেতিয়াই আপোনালোকে 15 মিনিটৰ পৰা 30 মিনিট নন ষ্টপ এই জুই শিখাটো চাই থাকিব পাৰিব, মগজু আৰু হৃদয়ত বেলেগ একো চিন্তা নানাকে, সিদিনাখনৰ পৰাই মই আপোনালোকক কথা দিছোঁ, আপোনালোকৰ সকলো টেনশ্যন, ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যন, যি সমস্যা আছে গোটেইবোৰ সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। আপোনালোকৰ জীৱনত যদি কিবা সমস্যা চলি আছে, কিবা ফাইনেন্সিয়েল ক্ৰাইচিছ চলি আছে, ব্যৱসায়ত কিবা প্ৰব্লেম চলি আছে, আপোনালোকৰ যদি কিবা অসুখ আছে, যদি আপোনালোকে হেল্থৰ কিবা প্ৰব্লেম আছে, সকলোবোৰ লাহে লাহে নোহোৱা হৈ যাব। আৰু নোহোৱা কেনেকৈ হ'ব, আপোনালোকৰ মাইণ্ডটো, মগজুটো, হৃদয়খন পবিত্ৰ হ'ব। যিকোনো ধৰণৰ ভাল ভাল চিন্তাহে আপোনালোকে কৰিব পাৰিব। লাহে লাহে বেয়া চিন্তাধাৰাবোৰ মনৰ পৰা বাহিৰ হৈ যাব। লাহে লাহে জীৱনটো ধুনীয়াকৈ আপোনালোকে সজাই ল'ব পাৰিব। এটা খুব ভাল মেডিটেশ্যন, 1 টকাও খৰচ নহয় এই মেডিটেশ্যনটোত।
এক্সাৰচাইজ বুলিয়ে ক'লোঁ মই মেডিটেশ্যন বুলি নকওঁ বাৰু এক্সাৰচাইজ বুলিয়ে ক'লোঁ খুব ভাল এক্সাৰচাইজ এটা ঘৰত থাকিয়েই এটা জেগাত বহি এটকাও পইচা বাৰু খৰচ হ'ব এই মমবাতি তলত আপোনালোকৰ পইচা এটা খৰচ হ'ব এইটো 5 টকা 10 টকা কিবা এটা হ'ব তাত বাহিৰে খৰচা একেবাৰেই নাই গতিকে এই মেডিটেশ্যনটো আপোনালোকে আজিৰ পৰাই কৰা আৰম্ভ কৰক দেখিব আপোনালোকৰ জীৱনৰ এই টেনশ্যন ডিপ্ৰেশ্যন ষ্ট্ৰেছ এনজাইটি হাৰ্টৰ যে পালপিটেশ্যনৰ অসুবিধা এনেকুৱা অসুবিধাবোৰ লাহে লাহে দূৰত গুচি গৈছে গতিকে আজিৰ ভিডিঅ'টোত ইমানেই নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম ধন্যবাদ